Hello everyone. আমি হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰ সলভ কৰি আছিলোঁ যেটো একদম ৰিসেন্ট হৈ গৈছিলে সো আজি এটা কোৱেশ্চন চোৱা এটা কোৱেশ্চন হয় ৰিজনিঙৰ কোৱেশ্চন যোন 31 নম্বৰ কোৱেশ্চনটো চোৱা এটো একচুয়ালি কোডিং ডিকোডিঙৰ কোৱেশ্চন হয় সো এটো এটা আমি সলভ কৰিম চোৱা এত কি কৈছে if a banker is coded as camphor কি কৈছে banker b a n k e আর ব্যাংকাৰ টু কেনেকৈ কোড কৰিছে তোমাক কেম্ফাৰ C A M K F R ঠিক আছে এই ব্যাংকাৰটো কেনেকৈ কোড কৰিছে কেম্ফাৰ ওকে এটা আমাক সুধিছে কি এই ইন্ডিয়া INDIA ইন্ডিয়াটো আমি কেনেকৈ কোড কৰিম সুধিছে ওকে এইটো চোৱা এইটো আমি প্যাটাৰ্নটো চাবা হা বি পাছত সি আহিছে মানে কি হৈছে ইয়াৰ পৰা ইয়ালৈ কি হৈছে +1 হৈছে ঠিক আছে এইটোত কি হৈছে এইটোত সেম আছে এইটোত কোনো এ পাছত এ আহিছে এইটো কোনো চেঞ্জ হোৱা নাই ওকে এনৰ পাছত কি আহিছে ইয়াত এম আহিছে কি হয় তেতিয়াহ'লে ইয়াত কি হৈছে তোমাৰ -1 হৈছে হয় নাই কাৰণ এম এন এইটো উল্টাকৈ গৈছে যেতিয়া -1 হৈছে ঠিক আছে এইটো সেম আছে কে এইটো সেম আছে তাৰ ই পাছত কি আহিছে এফ আহিছে +1 আৰু আৰ কি সেম আছে সো আমি এইটো প্যাটাৰ্নতে কি কৰিব লাগিব আমি ইন্ডিয়াটো উলিয়াব লাগিব ঠিক আছে ফাৰ্স্টটো কি হৈছিলে ইয়াত ফাৰ্স্টটো +1 হৈছিলে হয়নে সো আই লগত যদি আমি +1 কৰোঁ তেতিয়া কি পাম আই জে পামনে ঠিক আছে এবিসিডিটো সবেই জানা সো আই লগত আমি +1 কৰিলে কি পাম আমি জে পাম তাৰপৰা নেক্সটটো কি কৰিছে ইয়াত নেক্সটটো সেম ৰাখিছে সো আমি এইটো কি কৰিম এনটো আমি সেমে ৰাখিম ঠিক আছে তাৰপৰা নেক্সটটো কি কৰিছে ইয়াত চোৱা নেক্সটটো কি কৰিছে -1 কৰিছে আমি যদি ইয়াত ডি পৰা যদি -1 কৰোঁ তেতিয়া আমি কি পাম সি পাম কাৰণ এ বি সি ডি -1 কৰিলে কি পাম আমি সি পাম অবভিয়াছলি হয় নাই সো ইয়াৰ পাছত কি হৈছে কেটো কে ভাগেই আছে সো এইটো কি আমি সেমে ৰাখিম আইটো আমি কি ভাগে ৰাখিম আই ৰাখিম ঠিক আছে তাৰপিছত নেক্সট কি হৈছে নেক্সটত কি হৈছে এটো তোমাৰ চোৱা কি হৈছে ইয়াত +1 হৈছে সো এইটো কি কৰিম আমি +1 কৰি দিম +1 কৰিলে কি পাম আমি বি পাম এতিয়া ইয়াত অপশ্যন চোৱা অপশ্যন কোনটো আছে জে এন চি আই বি অপশ্যন কোনটো অপশ্যন বি ঠিক আছে বি ইজ দ্য কাৰেক্ট এনসাৰ ওকে এইটো একচুয়ালি কৰিব হলে তোমালোকে ফাৰ্স্টে নোটিস কৰিবা মই তোমালোকক দেখাই দিছো এইটো মনত ৰাখি থবা এতিয়া নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো কি হয় নেক্সট কোৱেশ্চনটো তোমাৰ নাম্বাৰ সিস্টেমৰ কোৱেশ্চন হয় ঠিক আছে ইয়াত কোৱেশ্চনটো কি কৈছে 58 60 63 68 75 86 তোমাক নেক্সট কি হ'ব এৰপাত সুধিছে হয়নে এতিয়া চোৱা এনেকুৱা কোৱেশ্চন যেতিয়া নাম্বাৰ সিস্টেমৰ কোৱেশ্চন আহে তেতিয়া আমি ফাৰ্স্ট এপ্ৰোচটো কি কৰিম আমি কি কিবা কি প্লাস হৈ আছে বা কি মাইনাস হৈ আছে আমি হেতু চাম যদি নাম্বাৰটাৰ মাজৰ গ্যাপ বহুত বেছি থাকে এই নাম্বাৰটাৰ মাজত যদি গ্যাপ বহুত বেছি থাকে তেতিয়া আমি ইনটু কৰিম বা ডিভাইড কৰিম বাট যদি গ্যাপটো বহুত কম থাকে তেতিয়া আমি সদায় প্লাস বা মাইনাসে কৰি চাম ঠিক আছে ইয়াত এতিয়া চোৱা এটো ইনক্ৰিজ হৈছে সো ইয়াৰ পৰা এলে কি হৈছে +2 হয়নে 60 পৰা 63 লে কিমান হৈছে +3 ইয়াৰ পৰা এলে কিমান হৈছে 63 পৰা 68 লে কিমান হৈছে +5 68 to 75 লে কিমান হৈছে 68 এপিনে +7 হয়নে 75 পৰা 86 লে কিমান হৈছে +11 ঠিক আছে তাৰপিছত আমাক নেক্সটটো কিমান এড হ'ব হেতু দিছে বা নাম্বাৰটো আমি কি পাম হেতু সুধিছে হয়নে ইয়াত এটা বস্তু নোটিস কৰিবা 3 2 3 5 7 11 এই নাম্বাৰকেইটা চিনাকি লাগিছে নে ইয়াত যে মাজত 9 টো নাহিলে কিয় নাহিলে বিকজ ইয়াত গুটে প্ৰাইম নাম্বাৰখিনি এড কৰিছে কি এড কৰিছে গুটে প্ৰাইম নাম্বাৰ এড কৰিছে ঠিক আছে ইয়াৰ নেক্সট প্ৰাইম নাম্বাৰ কোনটো আহিব 13 11 পাছত কি আহিব 13 আহিব হয়নে 13 যদি 86 লগত আমি এড কৰি দিও কিমান পাম 9 9 আমি 99 পাম নে
86 প্লাছ যদি 86 প্লাছ 13 কৰোঁ আমি কি পাম 99 পাম অপশ্যনত চোৱা অপশ্যন ডি বুজিলা এতিয়া চোৱা এতিয়া প্ৰাইম নাম্বাৰ বুলি যে ক'লোঁ এতিয়া মেক্সিমামে জানা প্ৰাইম নাম্বাৰ কি হয় বাট যি নাজানা প্ৰাইম নাম্বাৰ হ'ল তোমাৰ যিবিলাক নাম্বাৰ ফেক্টৰাইজ কৰিলে সেই নাম্বাৰটো আৰু 1 ইনটু হৈ থাকে ঠিক আছে আচ্ছা চিম্পল লেংগুৱেজত আমি বুজিব গ'লে যদি নাম্বাৰটো ভাঙি দিওঁ তেতিয়া আমি কি পাব লাগিব সেই নাম্বাৰটো পাব লাগিব আৰু তাৰ লগত 1 পাব লাগিব ঠিক আছে এতিয়া 5টো যদি আমি ভাঙি দিওঁ কেনেকৈ ভাঙিব পাৰিম 5 ইনটু 1 ভাগেইটো ভাঙিব পাৰিম আৰুতো ভাঙিব নোৱাৰোঁ চ' আমি নাম্বাৰটো পালোঁ আৰু তাৰ লগত সদায় 1 পালোঁ বুজিলা নহয় এতিয়া ছাপ'জ 11টো চোৱা 11টো আমি কেনেকৈ ভাঙিব পাৰিম 1 ইনটু 11 ভাঙিব পাৰিম আৰু কিবা ফেক্টৰাইজ কৰা অপশ্যন আছে নেকি নাই নহয় চিমিলাৰলি 13টো আমি কেনেকৈ ভাঙিব পাৰিম তোমাৰ 1 ইনটু 13 পাৰিম ন চ' এইবিলাক কি প্ৰাইম নাম্বাৰ যিবিলাক নাম্বাৰ ফেক্টৰাইজ কৰিলে 1 আৰু সেই সংখ্যাটো নিজে পাওঁ সেইটো কি হয় প্ৰাইম নাম্বাৰ বুজিলা নহয় এতিয়া ছাপ'জ এতিয়া আমি 13লৈকে পালোঁ 13ৰ পাছত নেক্সট প্ৰাইম নাম্বাৰটো কি কোৱাচোন ঠিক আছে 13ৰ পাছত নেক্সট 14টো হ'ব নোৱাৰে 14টো তোমাৰ 14টো কিয় প্ৰাইম নাম্বাৰ নহয় কাৰণ 14 ইনটু 1ও পাওঁ আৰু আমি কি পাওঁ 7 ইনটু 2 পাওঁ এইটোও 14 চ' এইটো আমি আৰু এটা আৰু ফেক্টৰাইজ কৰিব পাৰিছোঁ নাই 14টো চ' 14টো কি প্ৰাইম নাম্বাৰ নহয় ঠিক আছে নেক্সট প্ৰাইম নাম্বাৰ কি হ'ব 15টো নহয় 15টো আমি ভাঙিব পাৰোঁ 5 ইনটু 3 আৰু 15 ইনটু 1 ঠিক আছে নেক্সট প্ৰাইম নাম্বাৰ কি হ'ব 13ৰ পাছত 17টো কিয় প্ৰাইম নাম্বাৰ হ'ব 17টো আমি 17 ইনটু 1হে কৰিব পাৰোঁ আৰুতো ফেক্টৰাইজ কৰিব নোৱাৰোঁ ন চ' এইটো কি প্ৰাইম নাম্বাৰ এতিয়া প্ৰাইম নাম্বাৰ বুজি পালা চবেই এতিয়া এনেকুৱা আহিলে বুজি পাবা কৰিব পাৰিবা ঠিক আছে আমি এনেকৈ কুৱেশ্যন কৰি যাম আৰু যি আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে এইখন ছল্ভ কৰিমেই ইয়াৰ পিছত আমি বাকীখিনিও কৰিম এইবিলাক কুৱেশ্যন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কৰাটো বহুত ইম্পৰ্টেণ্ট বিশেষকৈ ষ্টেট গভৰ্ণমেণ্টৰ এক্সাম দিবলৈ আমাৰ আছামৰ যিখিনি এক্সাম হয় গোটেই প্ৰিভিয়াছ ইয়েৰ কৰিলেই তোমাৰ আধা চিলেবাছ খতম হৈ যায় চ' আমি নেক্সট কুৱেশ্যন কৰিম ঠিক আছে থেংক ইউ